কৃষ্ণ জয় গুৰু শংকৰ সবাৰ শ্ৰী চৰণত প্ৰণিপাত নিবেদন কৰি আজিৰ কীৰ্তন পাঠ শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ দ্বাদশ কীৰ্তন ঘোষা। মন মাধৱ ৰাম ৰাম জপয় বিশ্ৰাম ৰাম। মন মাধৱ ৰাম ৰাম জপয় বিশ্ৰাম। কৃষ্ণ বল। হে ৰাম 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 আর শুকমুনি বদতি শুনিও পৰীক্ষিত পাপৰ অন্তক ইটো কৃষ্ণৰ চৰিত। এহি মতে মৰিল যতেক যদু যাক অনন্তৰে দাৰুক গৈলন্ত দ্বাৰকাক। আর গোবিন্দৰ বিয়োগে বিহ্বলয়াতি হুই চাই আছে নৰ নাৰী ৰহি ঊৰ্ধ্বমুই। হে ৰাম বসুদেৱ উগ্ৰ হেনো আছে দুখ ভাবে পৰিল দাৰুক গয়া দুহান্তৰ পাৱে। কৃষ্ণ গতিকে আমাক এই দ্বাদশ কীৰ্তনত পদে আমাক জানিবলৈ দিলে যে শুকমুনি বদতি শুনিও পৰীক্ষিত পাপৰ অন্তক ইটো কৃষ্ণৰ চৰিত্ৰ। যে শুকমুনিয়ে ৰজা পৰীক্ষিতৰ আগত কৈছে যে পাপৰ যদি অন্ত কৰিব পৰা কিবা উপায় আছে, পাপ যদি নাশ কৰিব পৰা কিবা উপায় আছে এই পৃথিৱীত, কেৱল ইটো কৃষ্ণৰ চৰিত্ৰ। যে কৃষ্ণৰ চৰিত্ৰহে পাপ নাশ কৰিব। শুকমুনিয়ে ৰজা পৰীক্ষিতৰ আগত সিদ্ধান্ত প্ৰদান কৰিছে। গতিকে এহিমতে মৰিল যতেক যদু যাক। আৰু এনেদৰে যিমান সমস্ত যদুগণ যদুসেনা আছিলে, যদুজাক আছিলে, সমস্তবিলাক কি হ'ল? মৰিল। আৰু ইয়াৰ পিছত দাৰুকে গৈ দ্বাৰকাত উপস্থিত হ'ল, দ্বাৰকালৈ গ'ল। দাৰুক ভগৱন্ত শ্ৰীকৃষ্ণৰ ৰথৰ সাৰথি দাৰুক, যাৰ নাম। গতিকে গোবিন্দৰ বিয়োগে বিহ্বল আতি হুই চাই আছে নৰ নাৰী ৰহি ঊৰ্ধ্বমুই। গোবিন্দৰ বিয়োগত, অৰ্থাৎ গোবিন্দ মানে কৃষ্ণ, কৃষ্ণৰ বিয়োগ মানে কৃষ্ণই যে ইয়াৰ পৰা গুচি গ'ল, নিজৰ ধাম স্বধাম বৈকুণ্ঠলৈ গুচি গ'ল। আৰু সেই গতিকে কি সমস্তবিলাকে বিহ্বল হৈ আছে, দুখত দুখ লাগিছে সকলোৰে। সকলোৱে তাৰমানে সেই দুখতে বিহ্বল হৈ আছে। আৰু সকলো নৰ নাৰীয়ে ঊৰ্ধ্ব হৈ চাই আছে। গতিকে বসুদেৱ উগ্ৰ হেনো আছে দুখ ভাবে পৰিল দাৰুক গয়া দুহান্তৰে ভাৱে। বসুদেৱ ভগৱন্ত শ্ৰীকৃষ্ণৰ পিতৃ আৰু উগ্ৰহেন কংসৰ পিতৃ, অৰ্থাৎ কৃষ্ণৰ ককা উগ্ৰহেন।
উগ্ৰসেন কৃষ্ণৰ ককা, কংস হ'ল মামা, মামাৰ দেউতাক ককা, গতিকে শ্ৰীকৃষ্ণৰ ককা উগ্ৰসেন। এই উগ্ৰসেন আৰু বসুদেৱে অতি দুখ মনে ৰৈ আছে, চাই আছে। আৰু তেনেতেই দাৰুকে গৈ উগ্ৰসেন আৰু বসুদেৱৰ ভৰিত পৰি গ'ল দুখ মনে। পৰিল দাৰুক গয়া দুহান্তৰ পাৱে, দুইজনৰে পাৱত পৰিল। আর চকুৰ লোটকে তিয়াই লন্ত দুইৰো ভৰি, কান্দিলা অনেক ৰাম কৃষ্ণ কুমৰি। দাৰুকক বেঢ়িয়া সুধন্ত নাৰী নৰে, কি ভৈল সাৰথি কথা কহি সত্তৰে। মুচিলন্ত আখিয়াতি গদ গদ মাত, কহিলা দাৰুকে পাছে সকল বৃত্তান্ত। হে ৰাম কি কহিব কথা মোৰ দহে হৃদয়, অন্যে যদুগণ গৈলা জমালয়। আৰু দুই চকুৰে দাৰুকৰ দুই চকুৰে চকুলো বাগৰি আহিল জৰজৰকে। আৰু দুয়োৰে ভৰি, দাৰুকৰ চকুৰ পানীৰে দুয়োৰে ভৰি কি হ'ল? ভিজি গ'ল, তিতি গ'ল বসুদেৱ আৰু উগ্ৰসেনৰ। এনেদৰে কান্দিছে কৃষ্ণৰ আৰু বলৰামৰ দুখত। দুয়োৰে ভৰি চৰণ তিতি গ'ল। গতিকে দাৰুকক বেঢ়িয়া সুধন্ত নাৰী নৰে। আৰু দাৰুকক সমস্তবিলাক যিবিলাক দ্বাৰকাত ইতিমধ্যে আছিলে সমস্তবিলাকে কি কৰিছে? বেঢ়ি ধৰি সুধিব ধৰিছে। সকলোৱে প্ৰত্যেকে সুধিব ধৰিছে, কি ভৈল সাৰথি কথা কৈও সত্তৰে। যে হে সাৰথি, কিনো হ'ল, কি কথা? তুমি ইমান বিষণ্ণ মনে আহিছা, তুমি ইমান দুখ মনে আহিছা। আহি বসুদেৱ আৰু উগ্ৰসেনৰ ভৰিত পৰি হু হুকে কান্দিছা, সিহঁতৰ ভৰি তিতি গৈছে তোমাৰ চকুৰ পানীৰে। কি ঘটনা, কি হৈছে? আমাক অতি সোনকালে সত্তৰে কোৱা। আৰু দাৰুকে চকু মুচি গদ গদ মাতেৰে ক'বলৈ ধৰিছে। সমস্ত বৃত্তান্ত ক'বলৈ আৰম্ভ কৰিছে চকু মচি লৈ দাৰুকে। কি কহিব কথা মোৰ দহে হৃদয়, যে কি কম, কেনেদৰে কম? এই কথা ক'লে মোৰ হৃদয় দহি যায়, হৃদয় পুৰি যায়, হৃদয় মোৰ পুৰি আছে। দাৰুকে কৈছে, অন্যে যদুগণ গৈলা জমালয়। যে যদুগণৰ এজনে আনজনৰ লগত যুদ্ধ কৰি, আনজনে আনজনৰ লগত যুদ্ধ কৰি কি হ'ল? জমালয়, যমৰ ঘৰলৈ প্ৰৱেশ কৰিলে, অৰ্থাৎ মৃত্যু হ'ল। আর নৰৈল জনেকো নিৰন্তৰে ভৈলা হত, হেন শুনি অগ্নি যেন লাগিল গাঁৱত। আর ক্ৰন্দনৰ উৰ্মি আতি উথলিল বৰ, প্ৰভাসক লাগি হবে দিলে কলবৰ। গাত চাপৰ মাৰে শোকে শ্ৰুতি নাই, হাপতি পুত্ৰ বুলি
গেৰি আনতে যাই। হেৰাম এহি মতে গয়া হবে দেখিলন্ত পাছে। প্ৰভাসৰ তিৰক মৃতকে বেঢ়ি আছে। আৰু ক'লে দাৰুকে যে নৰৈল জনেকো নিৰন্তৰে ভৈলাহত, যে এজনো আৰু বাচি নাথাকিল। প্ৰত্যেকেই সকলো সেই প্ৰভাসৰ তীৰত কি হ'ল, সাগৰৰ পাৰত মৰি থাকিলে, এজনে আনজনৰ লগত যুদ্ধ কৰি। আৰু এই কথা শুনি অগ্নি যেন লাগিল গাঁৱত, গাত যেন অগ্নি লাগিছে। এই কথা শুনাৰ লগে লগেই তাৰকাত থকা নৰনাৰীসকলৰ গাত যেন অগ্নিয়ে পুৰিছে, এনেকুৱা লাগিছে সিহঁতৰ। দুখ লাগিছে, বিষণ্ণ লাগিছে, বেজাৰ লাগিছে। আৰু তাতে কি হ'ল, ক্ৰন্দনৰ উৰ্মিয়াতি উঠলিল বৰ। সেই ঠাইত তাৰকাত কি হ'ল, ক্ৰন্দনৰ এটা উৰ্মি উঠিলে। সকলোৱে কান্দিলে 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 মাত্ৰ। আৰু প্ৰভাসক লাগি হবে দিলে কলৰ। আৰু প্ৰভাসৰ তীৰত সাগৰৰ পাৰলৈকে য'ত সিহঁতে যুদ্ধ কৰি ইজনে সিজনে মৰিছিলে, সেই ঠাইলৈকে সকলোৱে কি কৰিছে, দৌৰ দিছে। আৰু গাত যদি চাপৰো মাৰি দিয়া যায়, সিহঁতে গমেই নাপায়, ততে নাই সিহঁতৰ শ্ৰুতি নাই, শোকে দুখত সিহঁতৰ তত নাইকিয়া হৈ গৈছে। হাপতি পুত্ৰ বুলি গেৰিয়ান্তে যায়, তাতে গৈ কিছুমানে পতি বুলি গেৰিয়াইছে, কিছুমানে পুত্ৰ বুলি গেৰিয়াইছে। যেনেকে বসুদেৱে পুত্ৰ বুলি গেৰিয়াব, আৰু উগ্ৰসেনে পুত্ৰ বুলি গেৰিয়াব, আৰু কিছুমানে পতি বুলি গেৰিয়াইছে। এনেদৰে এহিমতে গয়া হবে দেখিলন্ত পাছে, প্ৰভাসৰ তিৰক মৃতকে বেঢ়ি আছে। আৰু সমস্ত সেই প্ৰভাসৰ তীৰত অসংখ্য মৰাশ মৃত শৰীৰ পৰি আছে তাতে প্ৰভাসৰ তীৰত। আৰু মৰা পতি পুত্ৰ সুদৰক গলে ধৰি, কান্দে নাৰী গণে আতি আৰ্তৰাও কৰি। মহাশোকে বসুদেৱ দৈৱকী ৰোহিণী, বলভদ্ৰ কৃষ্ণক চাহন্তে ফুৰে তিনি। এনেদৰে কোনোবাই পুত্ৰ বুলি গেৰিয়াইছে, কোনোবাই পতি বুলি গেৰিয়াইছে। এনেকে মুঠৰপুৰ গেৰুৱা গেৰি কান্দন চলি আছে। আৰু মৰা পতি মৰা সুদৰক গলে ধৰি, যিজনৰ গিৰিয়েক মৰি পৰি আছে, অজস্ৰ যদুগণ মৰি পৰি আছে, কিছুমানৰ গিৰিয়েক মৰি আছে তাতে বাগৰি পৰি, কিছুমানৰ ভাতৃ মৰি আছে, গতিকে ইষ্ট কুটুম্ব এনেকে মৰি আছে। এইবিলাকৰ গলত ধৰি ধৰি কি কৰিছে, আৰ্তনাদ কৰি সিহঁতে তাতে কান্দিছে। যাৰ স্বামী মৰি আছে, তিৰোতাগৰাকীয়ে পত্নীগৰাকীয়ে গলত ধৰি কান্দি কান্দি তাতে কান্দি আছে। আৰু মহাশোকে বসুদেৱ দৈৱকী ৰোহিণী বলভদ্ৰ আৰু কৃষ্ণক চাহন্তে ফুৰে তিনি। ঘূৰি ঘূৰি তিনিও কৃষ্ণ আৰু বলৰামক বিচাৰি ফুৰিছে। ক'তনো কৃষ্ণ আৰু বলৰামৰ মৰা পৰি আছে, বিচাৰি বিচাৰি কান্দি কান্দি ঘূৰি আছে। আর নাপাইলন্ত লাগ খুজি করিয়া বিচার, হরাইল চেতন শোকে দেখে অন্ধকার। তিনিও তেজিল প্রাণ কৃষ্ণ কৃষ্ণ বুলি, মাটিত উফৰি পৰি মৰিল সমূলি।
আৰু এই বসুদেৱ, দৈৱকী, ৰোহিণী কৃষ্ণ বলৰামক বিচাৰি হাহাকাৰ কৰি বিচাৰি কিন্তু বিচাৰি নাপালে। সিহঁতৰ মৰাহও বিচাৰি নাপালে। কৃষ্ণই নাইকিয়া হৈ থাকিলে, নাইকিয়া হৈ গৈছিলে, আৰু বলৰামেও পানীত ডুব মাৰি নাইকিয়া হৈয়ে গৈছিলে। গতিকে সিহঁতক বিচাৰি নাপায়। সিহঁতৰ মৃত্যু নহয়, সিহঁতৰ তাৰমানে ইয়াৰ পৰা গুচি যায় সিহঁত। গতিকে কাৰণ কিয়? সিহঁত হৈছে ভগৱান, ত্ৰিজগতপতি, 14 ব্ৰহ্মাণ্ডৰ মালিক, পৰম ব্ৰহ্ম ভগৱন্ত কৃষ্ণ। গতিকে সিহঁতক বিচাৰি পোৱা নগ'ল। আৰু কি কৰিলে? বিচাৰি সিহঁতে নাপালে। হেৰাইল চেতন শোকে দেহে অন্ধকাৰ। আৰু বিচাৰি সিহঁতৰ চেতন হেৰাই গ'ল। আৰু চকুৰে কি কৰিলে? অন্ধকাৰ দেখিলে সিহঁতে। আৰু তিনিও তেজিলা প্ৰাণ কৃষ্ণ কৃষ্ণ বুলি, আৰু তিনিওজনে কৃষ্ণ 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 বুলি প্ৰাণ ত্যাগ কৰিলে। আর ক্ৰন্দন এৰিয়া নাৰী গণয় সংঘাত, স্বামীক আলিংগী আৰু হিলন্ত চিতাত, হে ৰাম ৰেৱতী প্ৰমুখে যত আছে নাৰীগণ, ৰামক আলিংগী প্ৰৱেশ শিলা সূতাখন। আৰু কি কৰিল? ক্ৰন্দন এৰি সমস্তবিলাককে কি হ'ল? চিতা লগাই দিয়া হ'ল, জুই লগাই দিয়া হ'ল। আৰু পত্নীগণে নিজৰ স্বামীৰ চিতাত নিজেই যায় প্ৰাণ ত্যাগ কৰিলে। ইজনে সিজনে সকলোৱে কি কৰিলে? নিজৰ আত্মীয় কুটুম্বৰ, নিজৰ পত্নীৰ, নিজৰ স্বামীৰ চিতাত গৈ প্ৰাণ ত্যাগ কৰিলে। ৰামক আলিংগিয়া প্ৰৱেশিয়া সূতাখন মানে জুই। আর কৃষ্ণ মাতৃগণে বসুদেৱক আৱৰি, চিতাত উঠিয়া হবে গৈলন্ত সত্তৰি, ৰতিয়াদি মাধৱৰ পুত্ৰবধূ যত, গৈল হবে চকী স্বামীৰ লগত। ইয়াতে দিছে হিচাপ। কৃষ্ণ মাতৃগণে বসুদেৱক আৱৰি চিতাত উঠিয়া গৈ হবে গৈলন্ত সত্তৰি। কৃষ্ণৰ মাতৃহৱ বসুদেৱৰ চিতাত গৈ প্ৰাণ ত্যাগ কৰিলে। ৰতি আদি মাধৱৰ পুত্ৰবধূ যত, গৈল হবে চকী স্বামীৰ লগত। নিজ স্বামীৰ চিতাত গৈ প্ৰাণ ত্যাগ কৰিলে। ৰুক্মিণী প্ৰমুখে অস্ত মহিষী কৃষ্ণৰ, নপাইল বিচাৰি মাধৱৰ কলেবৰ, প্ৰৱেশিলা বহ্নিত স্বামীক কৰি ধ্যান, কৃষ্ণক চিন্তিয়া হবে এৰিলন্ত প্ৰাণ। ৰুক্মিণী প্ৰমুখে অস্থ মহিষী কৃষ্ণৰ, ভগৱন্ত শ্ৰীকৃষ্ণৰ পত্নী 16,000 পত্নী আছিলে, কিন্তু তাৰে ভিতৰত 8জনী আছিলে মুখ্য। ৰুক্মিণী 1 নম্বৰত, তাৰপিছত সত্যাভামা, এনেকে তাৰমানে, আৰু জম্বুৱতী, এনেকে তাৰমানে সভা, এনেকে তাৰমানে 8জনী আছিলে কি
অষ্টমহিষী বুলি কয়। এই ৰুক্মিণী প্ৰমুখে অষ্টমহিষী কৃষ্ণৰ নাপাইলা বিচাৰি মাধৱৰ কলেবৰ। কৃষ্ণৰ কলেবৰ মানে দেহা, কৃষ্ণৰ শৰীৰ বিচাৰি বিচাৰি নাপালে, গতিকে প্ৰৱেশিলা বহনিত স্বামীক কৰি ধ্যান। যেতিয়া বিচাৰি নাপালে কৃষ্ণক ধ্যান কৰি, স্বামীক ধ্যান কৰি অগ্নিত প্ৰৱেশ কৰি প্ৰাণ এৰিলে। আর এহিমতে এৰি যেবে গৈলা দামোদৰে, খেনেকতে দ্বাৰকাক বুঢ়াইলা সাগৰে। নৰহিল কিছু তল গৈল সামৰাজে, ৰুক্মিণী দেৱীৰ মুখ মন্দিৰত বাজে। আৰু যেতিয়াই নেকি এহিমতে এৰি যেবে গৈলা দামোদৰ, যেতিয়াই নেকি দামোদৰে এই পৃথিৱী, এই ধৰাধাম এৰি নিজ ধাম বৈকুণ্ঠলৈ গুচি যায়, লগে লগে তেতিয়াই 7 দিন পিছত সাগৰে দ্বাৰকাক বুঢ়াই পেলাব বুলি কৈছিল। গতিকে সেই ঠিক সময়তেই সাগৰে আহি দ্বাৰকা নগৰীক বুঢ়াই পেলালে, তল গ'ল দ্বাৰকা নগৰী। নৰহিল কিছু তল গৈল সামৰাজ, যে কিছু নৰল, সমস্ত দ্বাৰকা নগৰী ডুব গ'ল, পানীত তল গ'ল। ৰুক্মিণী দেৱীৰ মুখ মন্দিৰত বাজে, কেৱল ৰুক্মিণী দেৱীৰ মন্দিৰৰ বাহিৰে। ৰুক্মিণী দেৱীৰ এটা মন্দিৰ আছিলে তাতে, সেই ৰুক্মিণী দেৱীৰ তাৰমানে দ্বাৰকাত অনেক মন্দিৰ আছিলে, এইটো ৰুক্মিণীৰ মন্দিৰ। মন্দিৰ মানে ঘৰ, ঘৰবিলাকে মন্দিৰৰ লেখীয়া। এইটো সত্যভামাৰ, এইটো জম্বুৱতীৰ, এনেকে অনেক তাৰমানে মন্দিৰ আছিলে। সেই সমস্তবিলাকৰ ভিতৰত গোটেইবিলাক গোটেই দ্বাৰকাখন তল গ'ল আৰু গোটেই মন্দিৰ তল গ'ল, কেৱল ৰুক্মিণী মন্দিৰটো থাকি গ'ল, তল নগ'ল। এতিয়াও আছে, সেইটো এতিয়াও আছে সাগৰৰ মাজত। আর নেৰন্ত যাহাক মধু সুদনে খেনক, অদ্যাপিও সাগৰত দেখিও প্ৰত্যেক। হে ৰাম সূৰ্য সমজলে সিটো কৃষ্ণৰ আলয়, যাক দৰ্শনে হুৱে পাপৰ প্ৰলয়। কি কৈছে যে নেৰন্তে যাহাক মধুসূদনে খনেক, অৰ্থাৎ যাক মধুসূদন অৰ্থাৎ কৃষ্ণই যাক অকণমান সময়ো পৰিত্যাগ নকৰে, নেৰে, সেইজনী ৰুক্মিণী, সেই ৰুক্মিণীৰ মন্দিৰ তাৰমানে কি হ'ল, অদ্যাপি সাগৰত দেখিও প্ৰত্যক্ষ, আজিও সাগৰত প্ৰত্যক্ষ কৰি চাব পাৰা, আজিও সাগৰত আছে। এইটো কেতিয়া কৈছে, যে এইটো কেতিয়া লিখিছে, আজিৰ পৰা 4000, 4500, 5000 বছৰ আগতে লিখা। আমাৰ গুৰুজনাই 550 বছৰ আগতে লিখিছে ইয়াক, কিন্তু তাৰ আগতে ভাগৱতত লিখিছে বেদব্যাসে যে 4500 বছৰ আগত, তেতিয়াই লিখিছে যে অদ্যপি আজিও সাগৰত বুলি লিখিছে, আজিও সাগৰত বুলি লিখিছে। আজিও মানে কি, সদায়, সদায়। আজি ক'লে আজিও, যদি আৰু 10 দিন পিছত কওঁ আজিও, আৰু 10 বছৰ পিছত ক'লে আজিও, সেই আজিও বুলি লিখিছে। গতিকে এতিয়াও সেই সাগৰত সেই ৰুক্মিণী দেৱীৰ মন্দিৰ তাৰমানে কি হয়, তাতে সূৰ্যৰ নিচিনা দীপ্তিমন্ত হৈ জ্বলি আছে, যাক দৰ্শনে হুৱে পাপৰ প্ৰলয়। আৰু যাক চালে দৰ্শন কৰিলে কি হয়,
পাপৰ নাশ হয়, পাপৰ প্ৰলয় হয়। আৰু কৃষ্ণৰ নিৰ্জান শুনি ওক সৰ্বজনে তৰিবা সংসাৰ আৰু শ্ৰৱণ কীৰ্তনে। গতিকে কি কৈছে? কৃষ্ণৰ নিৰ্জান শুনিও ক সৰ্বজনই, যে কৃষ্ণৰ এই নিৰ্জান অৰ্থাৎ এই ধৰাধামৰ পৰা স্বধাম বৈকুণ্ঠলৈ যোৱাৰ কথা সৰ্বজনে শুনা। তৰিবা সংসাৰ আৰু শ্ৰৱণে কীৰ্তনে, যে সংসাৰ তৰি যাব পাৰিবা কিহৰ দ্বাৰা? শ্ৰৱণ আৰু কীৰ্তনৰ দ্বাৰা। আমি ৰুক্মিণী দেৱীৰ মন্দিৰ যাব যদি নোৱাৰোঁ, তেতিয়াহ'লে আমি এজেগাৰ পৰা চাব পাৰোঁ। ক'ৰ পৰা চাব পাৰোঁ? কীৰ্তনৰ পৰা চাব পাৰোঁ। এই কীৰ্তন যদি একান্ত মনে কোনোবাই পঢ়ে, একান্ত মনে কোনোবাই যদি শুনে, তেখেতলোকে সেইজনা বাপে বা আই সমস্তই ৰুক্মিণী দেৱীৰ মন্দিৰ সাক্ষাৎ দৰ্শন কৰাৰ দৰে হ'ব। কৃষ্ণৰ বচন, গুৰুজনাৰ বচন। আৰু গৃহতে থাকিয়া সুখে মহাপুণ্য সাঞ্চা বোলা হৰি হৰি যম জাত নাক বাঞ্ছা হৰি ৰাম। ও ৰাম 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 ৰাম। কৃষ্ণ 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 ঔ হৰি ঔ ৰাম কৃষ্ণ। গতিকে কি কৈছে? ইয়াতে উল্লেখ কৰি দিছে, গৃহতে থাকিয়া সুখে মহাপুণ্য সাঞ্চা, যে গৃহত থাকিয়েই অতি সুখেৰে মহাপুণ্য সাঁচিব কৈছে। মহাপুণ্য সাঁচিব পাৰি, মহাপুণ্য সাঁচা যাব। কি কৰিব? বোলা হৰি হৰি যম জাত নাক বাঞ্ছা, যে বোলা হৰি হৰি ক'ব দিছে। আৰু এই কি কৈছে? এইটো শ্ৰৱণ কীৰ্তনৰ দ্বাৰা, ভগৱন্ত কৃষ্ণৰ নাম শ্ৰৱণ কীৰ্তনৰ দ্বাৰা ঘৰতে থাকিয়েই মহাপুণ্য অৰ্জন কৰিব পাৰি। গতিকে গুৰুজনাৰ নিদৰ্শন আমি মানিলে মানিব পাৰোঁ, নামানিলে জবৰদস্তি নাই। গুৰুজনাই কিন্তু বুদ্ধিকে জবৰদস্তি কৰিও থৈছে, যে আজি এই হৰি ভকতিৰ দ্বাৰা সমস্ত বিশ্ব ব্ৰহ্মাণ্ডৰ সুখ পাব পাৰি। হৰি ভকতিৰ দ্বাৰা ধ্ৰুৱই সেইটো আমাক উদাহৰণ দি থৈ গৈছে, ধ্ৰুৱই পাইছিলে। আৰু আজিও যদি কোনোবাই এক কৃষ্ণত শৰণ লৈ কেৱল কৃষ্ণই যি আদৰ্শ দেখুৱাইছে, ভাগৱতে যি কৈছে আমাক, ঠিক তেনেদৰে যদি আমি মানি যাওঁ, পালন কৰি যাওঁ, আলাই আথানি দুখ কষ্ট এই সমস্তবিলাকৰ পৰা পৰিত্ৰাণ পাব কৃষ্ণ। আমি কিন্তু সেনেকৈ হ'ব পৰা নাই কাৰণে আমিবিলাকে হ'ব নোৱাৰোঁ। গতিকে চেষ্টা ৰাখিব লাগিব, চেষ্টা ৰাখিলে হ'ব, নিশ্চয় হ'ব। কৃষ্ণ জয় গুৰু শংকৰ। সবাৰ শ্ৰীচৰণত প্ৰণিপাত নিবেদন কৰি আজিৰ কীৰ্তন পাঠ বিৰাম দিয়া হৈছে। কৃষ্ণ।